তো নমস্কাৰ দোস্ত, মই আজি ক'বলৈ ওলাইছোঁ যে ট্ৰেক্টৰৰ আগৰ চাকা সৰু হয় আৰু পিছৰ চকাটো ডাঙৰ হয় কিয়? আপোনালোকে কেতিয়াও ভাবিছেনে এই কথাটো? অলপ মন লগাই ভাবক যে আগৰ চকাটো কিয় সৰু হয় আৰু পিছৰ চকাটো কিয় ডাঙৰ হয়? এনেকুৱাতো বেলেগ কোনো গাড়ী নহয়, অকল JCB আৰু ট্ৰেক্টৰৰ হয়। কিন্তু ভাবিছেনে কিয় হয়? তো এইটোৰ কাৰণ হ'ল যে আগৰ চাকাটো যদি ডাঙৰ কৰি দিয়ে তেনেহ'লে তো ট্ৰেক্টৰৰ পাছৰ চাকাটো ডাঙৰ কৰি দিয়াৰ কাৰণ হ'ল পাৱাৰ জেনেৰেট কৰাৰ কাৰণে আৰু বেছি এৰিয়া কভাৰ কৰিব পাৰে, যে কাঠত যাতে বস্তুটো সোমাই নপৰে। সোমাই পৰাৰ ফলত কি হ'ব? যদি সোমাই পৰে তেনেহ'লে ট্ৰেক্টৰখন আগুৱাব নাপাব, সৰু যদি থাকে। তো ডাঙৰ হোৱাৰ কাৰণে সোমাই নপৰে, সেইকাৰণে কি হয় আৰু আগৰ চাকাটোতো যদি ডাঙৰ কৰি দিয়ে তেনেহ'লে পাৱাৰটো আৰু বেছি জেনেৰেট হ'ব, বেছি শক্তিৰে কামটো কৰিব পাৰিব। কিন্তু সৰু কৰি দিয়াৰ কাৰণ হ'ল আগৰ চকাৰ ষ্টিয়াৰিংটো যদি ডাঙৰ চকাত যদি ষ্টিয়াৰিংটো থাকে তেনেহ'লে ঘূৰোৱাতে অলপ অসুবিধা হ'ব। অসুবিধা মানে কি, নুঘূৰিব, বহুত টান লাগিব, নুঘূৰিব। তো এই কাৰণেই আগৰ চকাখন সৰু কৰি দিয়ে আৰু পিছৰ চকাখন ডাঙৰ কৰি দিয়ে। পিছৰ চকাটোতো পাৱাৰ জেনেৰেট কৰিব লাগিবই, এইটো কাৰণ। তো এইটোৱে কাৰণ। আৰু এই বস্তুটো JCBৰ ক্ষেত্ৰতো হয়, যিহেতু JCBও কাঠত কাম কৰে, সেইকাৰণে এতিয়া কাৰণ। তো আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব আৰু লাইক এটা দিব। ছাবস্ক্ৰাইব কৰিলে আৰু লাইক কৰিলে যিটো হয়, মোৰ ভিডিঅ' বনোৱাৰ উৎসাহটো বাঢ়ি উঠে। সেইকাৰণে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু লগতে মোৰ সকলো ভিডিঅ' চাই যাব। আপোনালোকৰ বহুত ইনফৰ্মেটিভ ভিডিঅ' মোৰ চেনেলত পাব। আগত আৰু বঢ়িয়া ভিডিঅ' দিম, ভাল আপোনালোকে বহুত ইনফৰ্মেশ্যন মোৰ এইটো ইউটিউব চেনেলৰ পৰা পাব। সেইকাৰণে মোৰ ইউটিউব চেনেলখন চাই থাকিব আৰু মোৰ লগত থাকিব। থেংক ইউ।